ৰাস্তাৰ সমস্যা আজি আমি 6 মাহ এবছৰ প্ৰায় ভুগি আহি আছোঁ যেহেতু আমি ইয়াৰে বাসিন্দা এটো এটা অসম অৰুণাচল এটা বৰ্ডাৰ পথ হয় বৰ্ডাৰ ৰাস্তা হয় ইয়াৰ এটো ৰাস্তাটো প্ৰায় আমি যিমান গম পাওঁ মতে মানে কি অৰুণাচল গভৰ্ণমেণ্টে অৰুণাচল চৰকাৰে ৰাস্তাটো বনাই বুলি জানো কিন্তু এতিয়া কি হৈছে সমস্যাটো এইখনতে এটা নলা আছিলে সেই নলা পানীটো মানে নদী হয় নলাই হয় এনেকৈ অসম ফালে যোনটো যায় সেইটো খুব বালি আহি মানে ওপৰত পাহাৰ যোনটো কাটিং এটা হৈ আছে ওপৰত পাহাৰ কাটিতে কটা ফলত খুব বালি অহা ফলত মানে মাটি বালি অহা ফলত সেই নলাটো মানে ওখ হোৱাৰ কাৰণে পানীখিনি নলা দি পাৰ হ'ব পৰা নাই সেইকাৰণে ৰাস্তাৰে বাগৰি এফালে দি আহি আছে কেইবাবাৰো মই নিজৰ পইচা দি হ'লেও কেইবাবাৰো মই জেচিপি লগালোঁ 3-4 বাৰ জেচিপি লগাই নলাটো মই সাফা কৰাও বালিটো ৰাস্তা ফালে দিওঁ আকৌ মানে কি হয় ডাঙৰ বৰষুণ আহিলে সেই নলাটো বালি দি ফুট খায় আকৌ সাইডৰ পৰা এফালে ভাঙি গুচি আহে তো এইটো আমাৰ মানে আমি কৰিব পৰা কাম নহয় কেলে কি যেহেতু ইয়াত মানে কি মেইনটেনেন্সৰ কাৰণে হওক বা এই গুটেখিনি যোনটো নলাটো ভেটিব হলে ইয়াত কিবা এটা মানে হেৰি অৰ্থ প্ৰয়োজন হ'ব গতিকে এইটো আমি সৰু সুৰা মানুহে কৰিব পৰা নহয় যে চৰকাৰে যদি চকু দিয়ে অৰুণাচল গভৰ্ণমেণ্ট হওক অথবা অসম চৰকাৰ হওক যদি চৰকাৰে হেৰি চাই তেতিয়াহে এইটো ৰাস্তাটো ঠিক হ'ব বুলি আমি জনসাধাৰণে মানে হেৰি কৰিছোঁ এইটো বুজি পাইছোঁ আৰু হয় যাতায়াতৰ ক্ষেত্ৰতো আমাৰ বহুতেই অসুবিধা আপোনাৰ পাহাৰ কাটিছে অৰুণাচলত অবৈধভাৱে তাৰ ফলত মাটি আহিছে নলা নৰ্দমাবিলাক বন্ধ হৈ গৈছে বন্ধ হোৱাৰ ফলত ৰাস্তালৈ নদী বাগৰি উঠিছে সম্পূৰ্ণ ৰাস্তাটো প্ৰায় আপোনাৰ 1-1.5 কিলোমিটাৰ ৰাস্তা আমাৰ পানীৰ ওপৰেদি অহা যোৱা কৰিবলগীয়া হৈছে গতিকে অহা যোৱাৰ ক্ষেত্ৰত আমাৰ বিশেষে মানে অসুবিধা হৈ পৰিছে এই অসুবিধাখিনি আপোনাৰ বেপাৰ বাণিজ্য স্কুলৰ ক্ষেত্ৰত কিছুমান অফিচিয়েল মানুহ বাৰু অফিচিয়েলটো আমাৰ এইফালে খুব কমেই আছে বাৰু তথাপিতো স্কুলৰ ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত একেবাৰে বেছি বিশেষকৈ স্কুলৰ ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত অসুবিধা হৈছে সেয়ে আৰুনো কি ক'ম ইয়াকে কৈছোঁ